মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক নেলছন মেণ্ডেলা পাঠটোৰ যিটো থাৰ্ড পাৰ্ট, সেই থাৰ্ড পাৰ্টটো পঢ়ি দিছোঁ। তোমালোকে মন দি যাবা। In life, every man has twin obligations. Obligations to his family, to his parents, to his wife and children. And he has an obligation to his people, his community, his country. In life, every man has twin obligations বুলি কৈছে। In life, জীৱনত প্ৰত্যেক মানুহৰে twin obligations থাকে, দুটা দায়িত্ব কৰ্তব্য থাকে। প্ৰথমটো হৈছে obligation to his family, to his parents, to his wife and children. প্ৰথমৰ দায়িত্ব বা কৰ্তব্যটো হৈছে ফেমিলি, পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন। অন্য অব্লিগেশ্যনটো হৈছে and he has an obligation to his people, his community, his country. নিজৰ দেশৰ মানুহ আৰু দেশখন জাতিটোৰ প্ৰতি। In a civil and humans, সভ্য আৰু মানৱ সমাজৰ human society each man is able to fulfill those obligations. প্ৰত্যেক মানুহেই সেই অব্লিগেশ্যনবিলাক ফুলফিল কৰিবলৈ সামৰ্থ্য আছে according to his own inclinations and abilities. নিজৰ সামৰ্থ্য আৰু নিজৰ যিটো নেচাৰেল ইচ্ছা অনুসৰি। বাট কিন্তু in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. কিন্তু দক্ষিণ আফ্ৰিকাৰ নিচিনা এখন দেশত এই দায়িত্ববিলাক ফুলফিল কৰিবলৈ অসমৰ্থ হৈছিল, ইম্পচিবল হৈছিল। ফৰ এ মেন অফ মাই বাৰ্থ এণ্ড কালাৰ বুলি কৈছে। মোৰ নিচিনা কলা ছালৰ মানুহবিলাকে সেই অব্লিগেশ্যনবিলাক ফুলফিল কৰিবলৈ সমৰ্থ হোৱা নাছিল। ইন চাউথ আফ্ৰিকা, এ মেন অফ কালাৰ who attempt to live as a human being was punished and isolated. দক্ষিণ আফ্ৰিকাত এনেকুৱা এজন কলা মানুহে যদি চেষ্টা কৰে, কি কৰে, টু লিভ এজ এ হিউমেন বিং, মানুহৰ নিচিনা জীয়াই থাকিবলৈ যদি চেষ্টা কৰে এই অব্লিগেশ্যনবোৰ লৈ, তেতিয়াহ'লে কি কৰা হৈছিল, পানিছড এণ্ড আইচলেটেড, শাস্তি দিয়া হৈছিল আৰু অকলশৰীয়া কৰি পেলোৱা হৈছিল। ইন চাউথ আফ্ৰিকা, এ মেন who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. দক্ষিণ আফ্ৰিকাৰ নিচিনা দেশত এজন মানুহে যদি এই ডিউটিবিলাক ফুলফিল কৰিবলগীয়া হয়, তেওঁক কি কৰা হৈছিল, ৰিপ্ড ফ্ৰম হিজ ফেমিলিৰ পৰা বিচ্ছিন্ন কৰা হৈছিল আৰু হিজ হোম, তেওঁৰ ঘৰৰ পৰা, ৱাজ ফ'ৰ্চ টু লিভ এ লাইফ এপাৰ্ট, অকলশৰীয়াকৈ থাকিবলৈ বাধ্য কৰোৱা হৈছিল, এ টুইলাইট এক্সিষ্টেঞ্চ অফ চেক্ৰেচি এণ্ড ৰিবেলিয়ন, সাধাৰণ জীৱন যাপন কৰিবলৈ দিয়া হৈছিল, যিখিনি ৰিবেলিয়নৰ নিচিনা তেওঁলোকক থাকিবলৈ দিয়া হৈছিল, বিৰোধীৰ নিচিনা, বিপ্লৱীৰ নিচিনা তেওঁলোকক থাকিবলৈ দিয়া হৈছিল। I did not in the beginning choose to place my people above my family, but in attempting to serve my people, I found that I was prevented from fulfilling my obligations as a son, a brother, a father, and a husband. আৰম্ভণিতে I did not in the beginning choose to
প্লেচ মাই পিপুল এবভ মাই ফেমিলি। আৰম্ভণিতে মই মোৰ পৰিয়ালটোতকৈ মানুহবিলাকক ওপৰত ৰখা নাছিলোঁ। বাট এটেম্পটিং টু ছাৰ্ভ মাই পিপুল, যেতিয়া চেষ্টা কৰিলোঁ মোৰ মানুহবিলাকৰ ওপৰত সেৱা কৰিবলৈ, I found that I was prevented from fulfilling my obligations. মই গম পালোঁ যে মোক কি কৰা হৈছে, প্ৰিভেণ্টেড কৰা হৈছে, বাধা দিয়া হৈছে, ফ্ৰম ফুলফিলিং মাই অব্লিগেশ্যনছ, সেই দায়িত্ববিলাক পূৰ্ণ কৰাত। কেনেকুৱা? এজ এ ছন, এ ব্ৰাদাৰ, এ ফাদাৰ এণ্ড এ হাজবেণ্ড। মই পুত্ৰ হিচাপে, ককাই ভাই হিচাপে, দেউতাক হিচাপে বা স্বামী বা পতি হিচাপে দায়িত্ব পালন কৰিবলৈ যাওঁতে মোৰ স্বাধীনতাক কি কৰা হৈছিল? প্ৰিভেণ্টেড কৰা হৈছিল, বাধা দিয়া হৈছিল বুলি মই গম পাইছোঁ। I was not born with a hunger to be free. I was born free, free in every way that I could know. Free to run in the fields near my mother's hut. Free to swim in the clear stream that ran through my village. Free to roast mealies under the stars and ride the broad backs of slow-moving bulls. নেলছন মেণ্ডেলাই কৈছে যে মই মুক্তভাৱে জন্মগ্ৰহণ কৰিছিলোঁ। I was not born with a hunger to be free. ইয়াত হাংগাৰ মানে ভাত খাবলৈ নোপোৱা হাংগাৰ, ভোকাটো বুজোৱা নাই। ইয়াত বুজাইছে স্বাধীনতাৰ বাবে ক্ষুধা উপজা, স্বাধীনতাৰ ভোক। গতিকে মই স্বাধীনতা বিচাৰিবলৈ জন্ম হোৱা নাছিলোঁ নহয়, মইতো মুক্তভাৱে জন্মগ্ৰহণ কৰিছিলোঁ। যেনেকৈ ফ্ৰী ইন এভৰি ৱে ডেট আই কুড ন', ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ নিয়েৰ মাই মাদাৰ হাটছ। মই মোৰ মাৰ জুপুৰিৰ কাষত থকা খেলপথাৰত নিজৰ ইচ্ছা অনুসৰি খেলিবলৈ পাইছিলোঁ। ফ্ৰী টু ছুইম, মুক্ত আছিলোঁ কি কৰিবলৈ? সাঁতুৰিবলৈ। ক'ত? ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম, পৰিষ্কাৰ নিজৰাত, ডেট ৰান থ্ৰু মাই ভিলেজ, যিটো নিজৰা নেকি মোৰ গাঁওখনৰ মাজেদি বৈ গৈছিল। ফ্ৰী টু ৰোষ্ট মিলিছ আণ্ডাৰ দ্য ষ্টাৰ্ছ এণ্ড ফ্ৰী টু ৰোজ মিলিছ মানে হৈছে এই মাকৈ হেকি খোৱা। নিশা আকাশৰ নীলা আকাশৰ তলত বহি গোমধান পুৰি খোৱা স্বাধীনতাও পাইছিলোঁ। এণ্ড ৰাইড দ্য ব্ৰড বেকছ অফ শ্ল' মুভিং বুলছ, আৰু উঠাৰ স্বাধীনতা আছিল মোৰ। ৰাইড মানে উঠা, দ্য ব্ৰড বেকছ, ব্ৰড মিন্স বহল, বেকছ মিন্স পিঠি, টু শ্ল' মুভিং বুলছ, লাহে লাহে গতি কৰা ষাঁড় গৰুৰ পিঠিটো উঠাৰ স্বাধীনতা আছিল। As long as I obeyed my father and abided by the customs of my tribes, I was not troubled by the laws of men or God. As long as I obeyed my father, যেতিয়ালৈকে মই মোৰ দেউতাৰ আদেশ মানি চলিছিলোঁ, and abided by the customs of my tribe. Tribe মানে হৈছে নিজৰ জাতি, নিজৰ জাতিৰ কাষ্টমছ মানে ৰীতি নীতি, এটা জাতিৰ নীতি নিয়ম মানি চলালৈকে আৰু দেউতাৰ আদেশ পালন কৰি থকালৈকে I was not troubled, মই কোনো ট্ৰাবুল পোৱা নাছিলোঁ, বাই দ্য লজ, আইনৰ দ্বাৰা, অফ মেন অৰ গড, ভগৱানৰ আইন বা মানুহৰ আইনৰ দ্বাৰা মই কি হোৱা নাছিলোঁ, কোনো বাধাপ্ৰাপ্ত বা বাধা পোৱা নাছিলোঁ। I was only when I began to learn that my boyhood freedom was an illusion, when I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. যেতিয়া মই গম পালোঁ এই ল'ৰালিকালৰ স্বাধীনতাবোৰ, সেইবোৰ কি আছিল বুলি কৈছে? ইলুজন, এইটো মাত্ৰ ভ্ৰান্ত ধাৰণাহে আছিল। When I discovered as a young man, যেতিয়া মই
ডেকা হ'লোঁ। মাই ফ্ৰীডম had already been taken from me. মই যেতিয়া ডেকা হ'লোঁ তেতিয়া মই গম পালোঁ যে মোৰ স্বাধীনতা ইতিমধ্যে মোৰ পৰা কাঢ়ি নিয়া হৈছে। That I began to hunger for it. তেতিয়াই মই এই স্বাধীনতাৰ প্ৰতি কি হৈ পৰিলোঁ? ভোকাতুৰ হৈ পৰিলোঁ, অৰ্থাৎ স্বাধীনতা বিচাৰিব ধৰিলোঁ। At first as a student. প্ৰথমতে এজ এ ষ্টুডেণ্ট ছাত্ৰ হৈ থাকোঁতে মই বিচাৰিছিলোঁ ফ্ৰীডম স্বাধীনতা অনলি ফৰ মাই চেল্ফ, মাত্ৰ মোৰ নিজৰ বাবে। দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডমছ অফ বিং এবল টু ষ্টে আউট এট নাইট, ৰিড হোৱাট আই প্লিজ এণ্ড গ' হুৱেৰ আই চ'জ। যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া আই ৱান্টেড ফ্ৰীডম অনলি মাই চেল্ফ। দ্য ট্ৰেঞ্জিটৰী ফ্ৰীডম, ট্ৰেঞ্জিটৰী মানে হৈছে নট পাৰ্মানেণ্ট, ইয়াত লিখা আছে অস্থায়ী স্বাধীনতা। কোনবিলাক অস্থায়ী স্বাধীনতা? এবল টু ষ্টে আউট এট নাইট, এবল মানে সমৰ্থ হোৱা, ষ্টে মানে থকা, আউট মানে বাহিৰত, এট নাইট নিশা যিমান সময় পাৰি সিমান বাহিৰত থকা। ৰিড হোৱাট আই প্লিজ, এনেকুৱা এখন কিতাপ পঢ়িবলৈ সুবিধা পাইছিলোঁ যিটো মই ভাল পাইছিলোঁ। ৰিড হোৱাট আই প্লিজ, যিখন পঢ়ি মোৰ ভাল লাগে। এণ্ড গ' আৰু গৈছিলোঁ হুৱেৰ আই চুজ, য'লৈ মোৰ পচন্দ হয়। এইখিনি হৈছে কি ফ্ৰীডম বুলি কৈছে? এইখিনি ট্ৰেঞ্জিটৰী ফ্ৰীডম। কিন্তু এজন মানুহ জীয়াই থাকিবলৈ হ'লে এই অস্থায়ী স্বাধীনতাখিনি নহয়। গতিকে আৰু কি স্বাধীনতা লাগিব? বেচিক এণ্ড অনাৰেবল ফ্ৰীডম দৰকাৰ। সেইটোকে পিছৰ লাইনত কৈছে, আই ইয়াৰ্ণ ফৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ অফ এচিভিং মাই পটেঞ্চিয়েল, অফ আৰ্নিং মাই কিপছ, অফ মেৰিং এণ্ড হেভিং এ ফেমিলি, দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ। এজন মানুহ কেতিয়া বেচিক এণ্ড অনাৰেবল ফ্ৰীডম পাব? তেওঁ নিজৰ ইচ্ছা অনুসৰি, তেওঁৰ যোগ্যতা অনুসৰি উপাৰ্জন কৰিব লাগিব, তেওঁৰ পচন্দ অনুসৰি বিয়া বাৰু কৰিব লাগিব, এটা পৰিয়াল চলাব লাগিব। এই ফ্ৰীডমবিলাক কি হ'ব নালাগিব? নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ। এটা যদি লফুল লাইফ, আইনপূৰ্ণ জীৱন কটাবলগীয়া হয়, এইখিনি বাধাপ্ৰাপ্ত হ'ব নালাগিব। কিন্তু দক্ষিণ আফ্ৰিকাত সেইটো হৈছে। চোৱা, বাট দেন আই শ্ল'লি চ' ডেট নট অনলি ৱাজ আই নট ফ্ৰী, বাট মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ৱেৰ নট ফ্ৰী। বাট দেন আই শ্ল'লি চ', কিন্তু লাহে লাহে মই দেখিলোঁ যে মই অকলেই যে বন্দী এইটো নহয়, কিন্তু মোৰ ককাই ভাই বাই ভনী যিমান আছে দক্ষিণ আফ্ৰিকাত, অৰ্থাৎ মোৰ নিচিনা কলা ছালৰ সকলোবিলাকেই কি নহয়? ফ্ৰী নহয়। আই চ' ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম that was curtailed, but the freedom of everyone who looked like I did. I saw that, মই দেখিলোঁ যে it was not just my freedom that was curtailed মানে reduce, কি কৰা? হ্ৰাস কৰা। মোৰ স্বাধীনতাকে অকল হ্ৰাস কৰা নহয়, প্ৰত্যেকজন মানুহ, মোৰ নিচিনা প্ৰত্যেকজন মানুহৰ স্বাধীনতা কি কৰা হৈছে? কাৰ্টেল কৰা হৈছে। ডেট ইজ হুৱেন, তেতিয়াই, আই জইন, মই যোগদান কৰিলোঁ। ক'ত যোগদান কৰিলোঁ? দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিলোঁ। এণ্ড ডেট ইজ হুৱেন, আৰু তেতিয়াই, দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম, হাংগাৰ মানে স্বাধীনতাৰ ভোকটো বুজাইছে, মোৰ নিজৰ স্বাধীনতাটো কি হৈ পৰিল? নিজৰ বাবে বিচৰা স্বাধীনতাটো কি হৈ পৰিল? বিকেম দ্য গ্ৰেটাৰ হাংগাৰ, ডাঙৰ ভোকলৈ পৰিণত হ'ল। ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল, মোৰ মানুহবিলাকৰ কাৰণে, মোৰ
ব্যক্তিগত স্বাধীনতাটো কিহলৈ পৰিৱৰ্তন হ'ল? অফ মাই পিপুল, মোৰ মানুহবিলাকৰ কাৰণে। It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. তেতিয়া তেওঁ কি হৈ পৰিল? It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life. যেতিয়াই মই ইচ্ছা কৰিলোঁ যে মোৰ দেশৰ মানুহবিলাকৰ জীৱনবোৰ কেনেকুৱা হওক, মৰ্যাদা সহকাৰে আৰু আত্মসন্মান সহকাৰে জীয়াই থাকিবলৈ বিচাৰক, তেতিয়াই কি হ'ল বুলি কৈছে? সলনি হৈ গ'ল। ডেট ট্ৰেন্সফৰ্ম, যিটোৱে সলনি কৰি দিলে, তেওঁক সাহসী কৰিলে, আচলতে এনিমেটেড কৰি দিলে তেওঁৰ লাইফটো। অৰ্থাৎ তেওঁ কি হৈ পৰিল? বিপ্লৱী হৈ পৰিল। বিপ্লৱী হ'বলৈ তেওঁ সাহস পালে। সেইটোকে কৈছে ডেট ট্ৰেন্সফৰ্ম এ ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান। তেওঁ প্ৰথম ভয়াতুৰ এজন ডেকা আছিল, কিন্তু এই তেওঁৰ দেশৰ কাৰণে স্বাধীনতা বিচাৰি যি হাংগাৰ তেওঁ অনুভৱ কৰিলে, সেই হাংগাৰটোৱে তেওঁক কি কৰি তুলিলে? এজন ফ্ৰাইটেণ্ড য়ং মেনক ক'লৈ লৈ গ'ল? ইনটু এ বল্ড ওৱান, এজন সাহসী মানুহলৈ পৰিৱৰ্তন কৰিলে, ট্ৰেন্সফৰ্ম কৰি দিলে। ডেট ড্ৰভ এ ল' এবাইডিং এটৰ্নি টু বিকেম এ ক্ৰিমিনেল। তেওঁ আইনজীৱী আছিল। ড্ৰভ এ ল' এবাইডিং এটৰ্নি, এজন উকিল কি হৈ পৰিল? ক্ৰিমিনেল হৈ পৰিল, অপৰাধী হৈ পৰিল। ডেট টাৰ্ণ এ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট এ হোম, যিটোৱে ফেমিলি লাভিং হাজবেণ্ড, পৰিয়ালক ভাল পোৱা এজন স্বামী কিহলৈ সলনি হৈ গ'ল? এ মেন উইদাউট এ হোম, অৰ্থাৎ তেওঁ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল, তেওঁ ঘৰ নোহোৱা হৈ গ'ল। ডেট ফ'ৰ্চ টু লাইফ লাভিং মেন টু লিভ লাইক এ মংক, তেওঁ কি কৰিবলৈ বাধ্য কৰা হ'ল? জীৱন ভাল পোৱা মানুহজনক এজন সন্ন্যাসীৰ লগত তুলনা কৰা হ'ল, সন্ন্যাসী হৈ গ'ল। আই এম ন' মোৰ ভাৰ্চুৱাছ অৰ চেল্ফ sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed to when I knew my people were not free. মোৰ দেশৰ মানুহবিলাক যেতিয়া মুক্ত নহয়, তেতিয়া তেওঁ এই মানুহবিলাকৰ মাজৰ মই এজন কি নহয় বুলি কৈছে? আই এম ন' মোৰ ভাৰ্চুৱাছ অৰ চেল্ফ চেক্ৰিফাইজিং দেন দ্য নেক্সট মেন, বাট আই ফাউণ্ড ডেট আই কুড নট ইভেন এনজয়, মই উপভোগ কৰিব পৰা নাছিলোঁ দ্য পুৰ এণ্ড লিমিটেড ফ্ৰীডম, সামান্য আৰু সীমিত স্বাধীনতাও মই কি কৰিবলৈ পোৱা নাছিলোঁ? উপভোগ কৰিব পৰা নাছিলোঁ। এই কথাটো মই গম পালোঁ বুলি কৈছে। ফ্ৰীডম ইজ ইনডিভাইজিবল, স্বাধীনতা ভাগ কৰিব নোৱাৰি। The chains on any one of my people were the chains on all of them. The chains on all of my people were the chains on me. এতিয়া চেইন মানে শিকলি বা শৃংখল। যদি এই স্বাধীনতাটো কি কৰিব নোৱাৰি বুলি কৈছে? ভাগ কৰিব নোৱাৰি, ইনডিভাইজেবল। দ্য চেইন অন এনি ওৱান, যদি যিকোনো এজন মানুহক কি কৰা হয়? শিকলি লগোৱা হয়। অফ মাই পিপুল, মোৰ দেশৰ। দ্য চেইনছ অন অল অফ দেম, এজনক শিকলি লগোৱা মানে সকলোবোৰ সেই শিকলি আবদ্ধ হৈ থকা। দ্য চেইন অন অল অফ মাই পিপুল, যদি মোৰ দেশৰ সকলো মানুহৰ ওপৰতেই শিকলি লগায়, তেতিয়াহ'লে ৱেৰ দ্য চেইন অন মি,
সেই শিকলি অৰ্থাৎ পৰাধীনতাৰ শিকলি মোৰ ওপৰতো পৰিব। তাৰমানে পৰাধীনতাৰ শিকলিয়ে এজনক বন্ধা মানে সকলোকে বন্ধা এইটো বুজাইছে। I knew that the oppressor must be liberated just as surely as the oppressed. I knew that the oppressor মানে যিয়ে অত্যাচাৰ কৰে, must be liberated, তেওঁ কি হ'ব লাগিব? মুক্ত হ'ব লাগিব। just as surely as the oppressed, যাক কি কৰিছে? oppressor মানে অত্যাচাৰী, oppressed মানে যিয়ে অত্যাচাৰ সহ্য কৰি আছে। যে অত্যাচাৰ সহ্য কৰি থকাজনে অকল পৰাধীন নহয়, এই অপ্ৰেছৰবিলাকো পৰাধীন বুলি কৈছে। এ মেন এজন মানুহ হু টেক্স এৱে আনাডাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড। এ মেন এজন মানুহ হু টেক্স এৱে যিয়ে কাঢ়ি নিয়ে আনাডাৰ মেনছ ফ্ৰীডম অন্য মানুহৰ স্বাধীনতা ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড, তেওঁ হেট মানে ঘৃণা, প্ৰিজন মানে হৈছে কাৰাগাৰ, প্ৰিজনাৰ মানে কাৰাবন্দী। এজন মানুহে যদি আন এজন মানুহৰ পৰা স্বাধীনতা কাঢ়ি নিয়ে তেতিয়াহ'লে তেওঁ ঘৃণাত বন্দী বুলি কৈছে। হি ইজ লক, তেওঁ বন্দী, বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডাইজ এণ্ড নেৰ' মাইণ্ডেডনেছ, সংকীৰ্ণ মনৰ। আৰু এই প্ৰিজুডাইজ মানে হৈছে এ ষ্ট্ৰং ডিছলাইক উইদাউট এনি গুড ৰিজন, তাৰমানে ভ্ৰান্ত ধাৰণা, কোনো ভাল কাৰণ নোহোৱাকৈ কাৰোবাক ষ্ট্ৰংলি যিটো ডিছলাইক সেইটোৱে হৈছে প্ৰিজুডাইজ। এতিয়া কিহত এজন মানুহ যদি আনৰ স্বাধীনতা কাঢ়ি লয়, হি ইজ লক বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডাইজ এণ্ড নেৰ' মাইণ্ডেডনেছ মানে হৈছে সংকীৰ্ণ মনৰ। আই এম নট ট্ৰুলি ফ্ৰী, মই প্ৰকৃততে মুক্ত নহয়। ইফ যদি আই এম টেকিং এৱে ছমৱান এলছ ফ্ৰীডম, মই যদি কাৰোবাৰ স্বাধীনতা কাঢ়ি লওঁ তেতিয়াহ'লে ময়ো স্বাধীন নহওঁ। জাষ্ট এজ চিয়'ৰলি এজ আই এম নট ফ্ৰী হুৱেন মাই ফ্ৰীডম ইজ টেকুন ফ্ৰম মি, যেনেকৈ মই ফ্ৰী নহয় যেতিয়া মোৰ স্বাধীনতা কোনোবাই কাঢ়ি নিছে। দ্য অপ্ৰেছড এণ্ড দ্য অপ্ৰেছৰ এলাইক আৰ ৰব অফ দিয়াৰ হিউমেনিটি। দ্য অপ্ৰেছ এণ্ড দ্য অপ্ৰেছৰ, অপ্ৰেছ মানে অত্যাচাৰী, অপ্ৰেছৰ মানে যাৰ ওপৰত অত্যাচাৰ কৰিছে, একেই বুলি কৈছে। আৰ ৰব কাঢ়ি নিয়া হৈছে অফ দিয়াৰ হিউমেনিটি, তেওঁলোকৰ মানৱতা। যিয়ে অত্যাচাৰ কৰে আৰু যিয়ে অত্যাচাৰ সহ্য কৰি থাকিবলগীয়া হয় তেওঁ কি হৈছে? মুক্ত নহয় বুলি কৈছে নেলছন মেণ্ডেলাৰ মতে। গতিকে তেওঁলোকৰ পৰা কি কাঢ়ি নিয়া হয়? মানৱতা, ৰবড অফ দিয়াৰ হিউমেনিটি। এইটোৱে হৈছে তোমালোকৰ নেলছন মেণ্ডেলাৰ পাঠটোৰ লাষ্ট অংশটো। এতিয়া নিজে নিজে পঢ়িবা। তোমালোকক কালি ছেকেণ্ড পাৰ্টটো কৰি দিয়া হৈছিল। কিবা নাজানিলে মোক ফোন কৰি সুধিবা। থেংক ইউ।